Okay, 2.2. Chapter 2 বহুপদ কি বহুপদ ওকে ইংলিশত কয় পলিনোমিয়াল এতিয়া আমি ইয়াতে যেটো স্টাডি কৰি আছো সেইটো কি বহুপদ দ্বিঘাত দ্বিঘাত বহুপদ যেটো আদি ax² plus ax square plus bx plus c. Iya, lihat a whole x square of b whole x of c ধ্ৰুৱক ওকে এতিয়া এই বহুপদৰ আমি পূৰ্ণ পাম দুটা এটা হল আলফা আৰু এটা বিটা ক্লিয়াৰ ইয়ালৈকে ওকে ইয়াৰ মেইন পইণ্ট যদি আমি ষ্টাডি কৰো এইখিনি আমাৰ প্ৰিভিয়াস ক্লাছত কনসেপ্ট আছিল এতিয়া চাবা যে শূন্য দুটা যদি আমি যোগ কৰো তেতিয়া লিখিম আলফা প্লাস বিটা is equal to minus b by a আৰু আলফা ইনটু বিটা is equal to c by a এটা আমাৰ বেসিক কনসেপ্ট আছে এটো হল আমাৰ ax square plus bx plus c ax square plus bx plus c ari এটা দ্বিঘাত বহুপদ যদি শূন্য দুটা আলফা আৰু বিটা হয় শূন্য দুটা যদি আলফা আৰু বিটা হয় তেতিয়া শূন্য আৰু সহগৰ সম্পৰ্ক হ'ব শূন্যৰ যোগফল আলফা প্লাস বিটা is equal to minus b by a আৰু আলফা into বিটা is equal to c by a okay clear okay তো আমি ফার্স্ট কোয়েশ্চনটো লৈছো ইয়াৰ x square minus twice x minus 8 number 1 x square minus twice x minus 8 আমি ফার্স্ট অফ অল কি কৰিম ইয়াৰ দুটা শূন্য উলিয়াম প্ৰথম সেই শূন্য দুটা আমি কি বুলি কম এটা আলফা হ'ব আৰু এটা বিটা হ'ব তাৰ পিছত যেটো পাৰ্ট দিয়া আছে যে শূন্যবোৰ আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা সম্পৰ্কত হ'ল এইটো বেলেগ একো নহয় শূন্য আৰু সহগৰ সম্পৰ্ক ওকে শূন্য আৰু সহগৰ সম্পৰ্ক यस এতিয়া ইয়াত আছে কেইটা পদ তিনিটা এটা দুটা তিনিটা আমি ইয়াক কি কৰিম তোমাৰ দ্বিঘাত হৈ আছে চাবা এটা ফার্স্ট অফ অল আমি x স্কয়াৰৰ সহগ কি আছে 1 আৰু ইয়াত ধ্ৰুৱক পদ কি আছে 8 ধ্ৰুৱক পদ আছে 8 8 এক গুণ 8 ক্লিয়াৰ ইয়ালৈকে এতিয়া আমি কি কৰিম 8ক ভাঙি দিম 1 পূৰণ 8 2 পূৰণ 4 আৰু তো বেলেগকে ভাঙিব নোৱাৰো আমি 8ক হয়নে এতিয়া কি কৰিম প্লাস আৰু মাইনাসৰ কাৰণে আমি কি বিচাৰিম যেটো x ৰ সহগ আছে আমাৰ 2 আমি তাক বিচাৰিম বুজি পাইছা কি কৈছো যে আমাৰ প্ৰথম পদ মানে x স্কয়াৰৰ যেটো সহগ আৰু ধ্ৰুৱক পদ ইহত দুটাক আমি পূৰণ কৰিম তাৰ পিছত যেটো পূৰণফল হ'ব যেনে 8 ইয়াত পূৰণফল সেই পূৰণফলক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি পালো 1 * 8 বা 2 * 4 এতিয়া আমি ইয়াৰ দুটা এটা আছে ইয়াত এজোৰ আৰু ইয়াত এজোৰ এই দুটা পেয়াৰৰ আমি এটা পেয়াৰ সিলেক্ট কৰিম যত প্লাস বা মাইনাস কৰিলে দুটা ভ্যালুৰ ক্যালকুলেশন গৈ পেলাই হ'ব 2 বুজি পাইছা ইয়ালৈকে এতিয়া আঠাকে 9 আঠৰ এক গলে 7 আমি 2 পাব লাগিব গতিকে এই লাইন আমাৰ কেনসেল নেক্সট 4 2 6 4 + 2 6 আৰু 4 - 2 4 - 2 মানে তো আমি বেসিক্যালি ইয়াত দুৰ হলনি 4 - 2 লিখিব পাৰো ক্লিয়াৰ ইয়ালৈকে ওকে তো চাবা x square minus দুৰ হলনি আমি কি লিখিম 4 minus 2 bracket hole x minus 8 এতিয়া ইয়াত x square minus 4 x minus into minus plus twice x minus 8 হৈ গল এতিয়া আমাৰ টাৰ্ম কেইটা হ'ল 4টা এতিয়া 4টা পদত আমি কমন লব পাৰিম এই দুটা এটা পাৰ্ট বনালো এই দুটা এটা পাৰ্ট বনালে যদি আমি ইয়াৰ পৰা চাও x square মানে হল x into x ইয়াত এটা টাৰ্ম 4x আমি মৌলিক সংখ্যাত ভাঙি দিলু 2 পূৰণ x ক্লিয়াৰ ইয়ালৈকে
নেক্সট এই দুটা পার্ট এটা ক্লিয়ার আমি এই পার্টটো ভাঙি রাখিলো টুৱাইস x তার মানে 2 পূরণ x আর এটা আমি এইটো ভাঙি দিলো 2 2 গুণ 4 আর 4 2 গুণ 8 ক্লিয়ার ইয়ালৈকে এতিয়া চাবা তোমার ইয়াত x আছে আর কিবা কমন আছে নেকি নাই তার মানে এই দুটা পদৰ কমন পদটো আহিব আমাৰ x x আহিলে ব্র্যাকেটত প্রথম x স্কয়াৰৰ সলনি কি থাকিব আমাৰ x তাৰ পিছত মাইনাস আর ইয়াত কি থাকিল আমাৰ 2 2 গুণ 4 ক্লিয়ার ইয়ালৈকে ওকে ইয়াত কি আছে প্লাস এতিয়া এই দুটা পদৰ কমন কি আহিল আমাৰ 2 এই দুটা পদৰ কমন পদটো হল আমাৰ 2 এতিয়া গতিকে আমি 2 টো কমন লিখিম লিখিলে আমাৰ ব্র্যাকেটৰ ভিতৰত 2x আছিল 2x ৰ সলনি কি থাকিব x আৰু ইয়াত মাইনাস 2 ইয়াত গুছি আহিব 8 8 ৰ সলনি থাকিব 2 2 গুণ 4 ক্লিয়ার আমি এবাৰ চেক কৰি চাব পাৰো ইয়াত যে x * x x স্কয়ার x * 4 4x প্লাস মাইনাস মাইনাস প্লাস 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 2 * x 2x প্লাস মাইনাস মাইনাস 2 * 4 8 বুজি পাইছা কি কৈছো ওকে এতিয়া চাবা ইয়াত সামনে কমন টার্ম আহিল এটা হল x - 4 আৰু এটা x - 4 তাৰ মানে x - 4 কেইটা হল দুটা তো এটা x - 4 আমি ইয়াত কমন আনিম আনিলে 8x - 4 ৰ লগত থাকিল তোমাৰ x আৰু 8x - 4 ৰ লগত থাকিল +2 গটে ইয়াৰ आंसर হল x - 4 into x + 2 ক্লিয়ার এটা চাবা আমার আছিল x - 4 আৰু x - 2 x + 2 এতিয়া আমাক কোৱেশ্চনত দিয়া আছে প্ৰথমে শূন্য উলিওৱা এতিয়া ইয়ালৈকে তা কোৱা হয় উৎপাদক বিশ্লেষণ আমি যদি ইয়ালৈকে কৰো উৎপাদক বিশ্লেষণ আমি এই বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিলো x² - 2x - 8 ৰ আমি উৎপাদক বিশ্লেষণ কি পালো x - 4 into x + 2 তাৰ মানে x - 4 আৰু x + 2 যদি আমি ইনটু কৰি দিও তেতিয়া আমি কি পাম x² - 2x - 8 পাম ওকে এতিয়া ইয়াক আমাক উলিয়াব লাগে কিন্তু আমি শূন্য ক্লাস 10 ত উলিয়াব লাগে আমি উৎপাদক বিশ্লেষণ 9 ত ক্লাস 9 ত হৈছে আমাৰ উৎপাদক বিশ্লেষণ এইটো আমাৰ টাৰ্মিনেট কৰি ক্লাস 10 ত আছে ইয়াত শূন্য শূন্য মানে বেলেগ একো নহয় x ৰ মান এই বহুপদটো x ৰ মান যাৰ মান বহাই দিয়াৰ পিছত গোটেই বহুপদটো শূন্য হৈ যাব ক্লিয়াৰ ইয়ালৈকে এতিয়া x - 4 আমি 0 ধৰিম এটা দিন আমি x - 4 0 বা x + 2 0 আমাৰ দুটা হ'ব পাৰে এটা হ'ব পাৰে আমাৰ x - 4 0 নহলে এটা x + 2 0 তাৰ মানে ইয়াত x হ'ব 4 আৰু ইয়াত x হ'ব -2 ওকে তো ইয়াৰ পৰা আমি দুটা ভ্যালু পালো এটা পালো আমি আলফা মানে পালো 4 আৰু বিটা মানে পালো আমি -2 তো ইয়ালৈকে আমাৰ কোৱেশ্চনটোৰ হাফ পাৰ্ট ক্লিয়াৰ যে আমি দুটা শূন্য উলিয়াব লাগে এটা ইভেন বহুপদৰ সেই শূন্য দুটা হল 4 আৰু -2 তাৰ অৰ্থ হল যদি আমি এই 4টো লও এই 4টো যদি মই এই বহুপদত বহাই দিও x ৰ ভ্যালু যদি মই 4 বহাই দিও তেতিয়া আমি গোটেই বহুপদটো কি পাম শূন্য পাম এবাৰ চাই লও 4 বহাই দিলে প্ৰথম পদটো হ'ব 4 4 গুণ 16 মাইনাস 2 into 4 2 4 গুণ 8 তাৰ পিছত আকৌ এটা -8 -8 আৰু -8 মিলি পেলাই হ'ব -16 তাৰ মানে +16 -16 কাটা গৈ হ'ব 0 এইটো মানে এক্সাম হয় ক্লিয়াৰ ইয়ালৈকে ওকে এতিয়া ইয়াৰ পিছত আমি এটা মেইন পইণ্ট ষ্টাডি কৰিব লাগে যে আমাক দিয়া আছে ইয়াত শূন্য আৰু সহগৰ সম্পৰ্ক আমি বেসিক্যালি গম পালো যে শূন্য দুটা আমাৰ +4 আৰু -2 তো ইয়াক আমি লৈ যাম এতিয়া নেক্সট পেজত আমি ইয়াত পালো যে শূন্য দুটা +4 আৰু -2 তো আমি বেসিক্যালি ধৰিছো যে আলফা +4 আৰু বিটা -2 এতিয়া আমি ফার্স্ট অফ অল চাম যেটো আমি লাস্ট পেজত কৰিছিলো এবাৰ চাই লও যে আলফা প্লাস বিটা মানে শূন্যৰ যোগফল -b/a আলফা ইনটু বিটা c/a ইয়াত a b c হল a r is ax² + bx + c এই বহুপদৰ এটা আহিল ইয়াত x² ৰ হৰ হৈছে a তাৰপিছত x ৰ হৰ b আৰু c হৈছে এটা নিজে যোগফল ক্লিয়াৰ ইয়ালৈকে ওকে এতিয়া আমি শূন্যৰ এটা ফার্স্ট অফ অল চাম যোগফল
শূন্যৰ যোগফল ওকে ফার্স্ট অফ অল আমি কি চাম শূন্যৰ যোগফল এতিয়া শূন্যৰ যোগফলত আমাৰ সোমাই থাকে আলফা প্লাস বিটা তাৰ মানে হল আমাৰ আলফা মানে +4 আৰু প্লাস দি পেলাই বিটা মানে আমাৰ -2 এতিয়া 4 প্লাস মাইনাস বিকামস -2 আৰু 4 2 মানে হ'ব 2 ক্লিয়ার ইয়ালৈকে তো এই 2 যদি আমি চাও এই 2 আমাৰ সোমাই থাকিব আলফা প্লাস বিটা মানে হল -b/a আমাৰ -b/a হবে আমি চেক কৰো এবাৰ আমাৰ আগৰ বহুপদটো দিয়া আছিল ওকে আমার বহুপদটো দিয়া আছিল x² - 2x - a বহুপদটো দিয়া আছিল আমাৰ x² - 2x - a এটা এই বহুপদটো ইয়াত a ভ্যালু আছিল আমাৰ 1 b ৰ ভ্যালু হল -2 যত আমাৰ c ৰ ভ্যালু হল -8 আমি এই বস্তুখিনি ইয়াৰ পৰা পাব লাগিব ক্লিয়ার যদি আমি b ৰ ভ্যালু যদি -2 বহাও ওপৰত b ৰ ভ্যালু যদি কি বহাও জাস্ট এক্সামাইন কৰি দিছো b ৰ ভ্যালু ইয়াত -b আছে b ৰ ভ্যালু বহালো -2 তলত আছে আমাৰ কি a মানে কি বহালো আমি 1 এতিয়া মাইনাসে মাইনাসে +2 কারণ তলৰ মানটো একো কাম নাই ইয়াত হৰেলেও থাকে এটা তো ইয়াৰ ৰেশিও যেটো হল সেইটো +2 সেইকাৰণে -b/a এর মান কি ওলাইছে +2 তাৰ মানে এই ইকুৱেশনটো এই যেটো সম্পৰ্ক স্যাটিসফাই আমাৰ কৰে ক্লিয়ার ইয়ালৈকে কাৰণ মই আকৌ এবাৰ কৈ দিছো আলফা প্লাস বিটা যেতিয়া আমি শূন্য দুটা বহাম এটা হল 4 আৰু এটা কি -2 দুটা প্লাস মাইনাস কৰি আমি পাও 4 - 2 4 ৰ পৰা 2 গলে 2 পাম ইয়াৰ ইকুৱেশন আমি কি পাইছো যে শূন্যৰ যোগফল -b/a অৰ্থাৎ আমি -b/a লিখিব পাৰো ইয়াত তোৰ কাৰণে এটা লিখাৰ পিছত আমি জাস্ট ইয়াত এক্সামাইন কৰি চাইছো যে ৰিজাল্টটো আমাৰ ইকুৱেল হয় না নহয় আমাৰ বহুপদ দিয়া আছিল x² - 2x - a যত এর মান দিয়া আছিল আমাৰ 1 b ৰ মান দিয়া আছিল আমাৰ -2 এতিয়া এই দুটা মান আমি ইয়াত বহাইছো ইয়াত বহাইছো আমি b ৰ মান আগত মাইনাস দিছো b ৰ মান যেটো -2 ইয়াত মাইনাস দিয়া ললে মাইনাসে মাইনাসে +2 তো আমাৰ ইয়াত আহি গল +2 হোৱাৰ ফলত আমি এটা কথা গম পালো এইটো বেলেগ একো নহয় -b/a ক্যালকুলেটেড ভ্যালু বুজি পাইছে ইয়ালৈকে ক্যালকুলেশনৰ পিছত আমি -b/a এর মান কি পাম 2 পাম তাৰ মানে এই দুইটোৱে b আৰু a ৰিলেশন এই ইকুৱেশনত আমাক নিৰ্দেশ কৰে ক্লিয়াৰ ইয়ালৈকে ওকে এতিয়া আমি লগে লগে চাম শূন্য দুটা পূৰণফল তো নেক্সট পেজত আকৌ লৈ যাব পাৰো আমি যদি পূৰণফল 4 * -2 এবাৰ লাগে আমাক পূৰণফল ওকে তো আলফা ইনটু বিটা is equal to 4 into -2 4 into -2 এটা ইয়াৰ পৰা আমি ৰিজাল্ট পাম 4 দুগুণ 8 প্লাস মাইনাস is equal to মাইনাস আমি কি পাইছো পূৰণফল যে c/a আমি ইয়াৰ আগৰ পিছত লিখি লৈছিলো যে পূৰণফল আমাৰ c/a এতিয়া আমাৰ বহুপদ কি আছিল x² - 2x - a ওকে আমার বহুপদ আছিল x² - 2x - a ইয়াত এর মান পাইছিলো আমি 1 b এর মান পাইছিলো আমি -2 আৰু c এর মান পাইছিলো আমি -8 এতিয়া আমি যেটো c/a এর মান পালো সেইটো -8 পালো তাৰ মানে c আৰু a যেটো সম্পৰ্ক আছে সেইটো হল -8 ইয়াক আমি এবাৰ চাই লম c এর মান পাইছো আমি ওপৰত লিখিম c/a c মানে পাইছো আমি -8 আৰু তলত a মানে পাইছো আমি 1 তো আমি তলত লিখিম a মানে 1 এটা একেৰে 8 বাৰ যায় আৰু आंसर হ'ব -8 যেটো আমাৰ ইয়াত आंसर অলৰেডি আহিছে ক্লিয়াৰ ইয়ালৈকে তো ফাৰ্স্ট অফ অল আমি কি শিকিলো যে এটা বহুপদৰ শূন্য দুটা কেনেকৈ উলিয়ায় শূন্য দুটা ক্ৰমে কি বুলি ধৰো এটা হল আলফা আৰু এটা বিটা যেহেতু বহুপদটো এটা দ্বিঘাত সেইকাৰণে ইয়াৰ আমি অতি বেছি শূন্য দুটা পাম তাতকে বেছি নাপাম ক্লিয়াৰ ইয়ালৈকে কিছু কিছু ক্ষেত্ৰত আমি শূন্য নাপাবও পাৰো সেইটো আমি আলোচনা কৰিম পিছৰ ক্লাছবিলাকত এতিয়া x² - 2x - a যেটো বহুপদ আছে ইয়াৰ শূন্য দুটা ক্ৰমে আমি এটা আলফা বুলি ধৰো আৰু এটা বিটা বুলি ধৰো আমি যেতিয়া ফ্যাক্টৰাইজ কৰো মই গোটেই কোৱেশ্চনটো ফুললি এনালাইজ কৰি দিছো আমি যেতিয়া এই বহুপদটো যেতিয়া আমি এনালাইজ কৰো তেতিয়া ইয়াৰ পৰা আমি কি কৰিলো কমন ললো মানে 4 আৰু 2 বনালো ফার্স্ট টার্ম লাস্ট টার্ম ইনটু কৰি তাৰপিছত কমন ললো x - 4 x - 4 আকৌ x - 4 কমন কৰি সেইকাৰণে x - 4 টো বাহিৰত আনিলো তাৰপিছত ইয়াত থাকি গল x আৰু ইয়াত থাকি গল +2 ইয়াৰ পিছত আমি ইয়ালৈকে যিখিনি কৰো এইখিনি আমাৰ ক্লাস 9 ৰ কনসেপ্ট দ্যাট মিন্স উৎপাদক বিশ্লেষণ এটা 10 ত যিখিনি এক্সট্ৰা কৰিব লাগে সেইখিনি হল আমাৰ শূন্য নিৰ্ণয় শূন্য নিৰ্ণয়ৰ বাবে আমি সবে জানো
যে ইয়াত আমাৰ আটাইতকৈ বেছি দুটাৰে শূন্য থাকিব পাৰিব সেইকাৰণে আমি এই দুটা যি উৎপাদক আমি পালো দুটা উৎপাদকৰ বাবে আমি ইকুৱেল টু শূন্য ধৰি লৈছো এইটো বা এইটো আমাৰ শূন্য হ'ব পাৰে মানে দুটা হ'ব পাৰে আমাৰ ক্লিয়াৰ ইয়ালৈকে এতিয়া x - 4 0 ৰ কাৰণে x ৰ মান হ'ব 4 x + 2 0 ৰ কাৰণে x ৰ মান হ'ব -2 তারপর আমি দুটা পালো যে শূন্য দুটা ক্রমে 4 আর -2 এতিয়া আমার লাগে সম্পর্ক হলে আলফা প্লাস বিটা ইকুয়াল টু -b/a আর আলফা ইনটু বিটা ইকুয়াল টু কি c/a ওকে ক্লিয়ার এতিয়া সমান নেক্সট পেজ কি দিয়া আছে তোমালোকৰ শূন্য দুটা ক্রমে -4 আর -2 এটা ইয়াৰ পৰা 4 আৰু -2 যদি আমি উলিয়াও যোগফল কি হ'ব আলফা প্লাস বিটা দ্যাট মিন্স +4 প্লাস -2 plus minus becomes -4 - 2 is equal to 2 that becomes -b/a আমি ইয়াত চেক কৰিছো -b/a after that we have here পূৰণ ফল alpha into beta is equal to 4 into -2 and this becomes -8 which is related to this value of c/a this answer is finished here